কপিলীৰ জলপৃষ্ঠ বৃদ্ধিৰ পাছত ভয়াৱহ ৰূপত নিশাৰী নদী। কপিলী নদীৰ পানী কমিবলৈ আৰম্ভ কৰিছে যদিও নিশাৰী উপনৈখনৰ তীব্ৰ বেগত জলস্তৰ বৃদ্ধি হোৱাত কামপুৰ আৰু কঠীয়াতলী মৌজালৈ শংকা নমাই আনিছে। নিজ কামপুৰ, নিজ কঠীয়াতলী, নামবৰ আৰু তেতেলীখৰা গাঁও পঞ্চায়ত এলেকাসমূহৰ গাঁওসমূহত ত্ৰাসৰ সৃষ্টি কৰিছে। উল্লেখযোগ্য যে এই বৰ্ষত হৈ যোৱা ৩টাকৈ বানত কামপুৰৰ তেতেলীখৰা অঞ্চলৰ 2টাকৈ পথৰ বিধ্বস্ত ক্ষতিসাধন হ'ল। কামপুৰৰ কলাইখোৱাৰ পৰা বৰকলা সংযোগী দলং নিৰ্মাণ কৰি থকা পথটোৰ নৈ মুখত খহাই নিয়াৰ ফলত কামপুৰ আৰু ৰহা ৰাজচক্ৰৰ বৃহৎ এলেকালৈ ভাবুকি কঢ়িয়াই আনিছে। কামপুৰ ৰাজচক্ৰৰ কামপুৰ কঠীয়াতলী পথৰ পৰা নৈপাম সংযোগী পথ যোৱাৰ ওপৰেৰে পানী বাগৰাৰ লগতে পথটোৰ বহু ঠাইত খহাই নিয়াত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছে। 2022 চনত হোৱা যিটো প্ৰলয়ংকৰী বানপানী, সেই বানপানীটো গোটেই ৰাস্তাটো প্ৰায় 80% খহালে। হয়, তেতিয়াৰ পৰা আমি বিধায়কৰ লগত যোগাযোগ কৰি আছোঁ বা বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আছোঁ যে আমাক এই ৰাস্তাটোত অন্ততঃ 20-30 মিটাৰ এখন দলং লাগে। হয়, আৰু বৰ্তমান এই বছৰৰ এই তৃতীয়টো বানপানীয়ে ৰাইজৰ আশা ভৰসা সকলো শেষ। গোটেই এই প্ৰথমটো বানপানীৰ পিছতে ৰাইজে কঠীয়া পেলাইছিলে, দ্বিতীয়টো বানপানীয়ে আহিল। তথাপি কিছু ৰাইজে অলপ কঠীয়া বাচিল। এইবাৰ তৃতীয়টো বানপানীয়ে আহি পেলাই গোটেই কঠীয়াকে আদি কৰি পথাৰবোৰে দেখিছে, গোটেই বিশাল আপুনি দেখাওক, গোটেইখন বিশাল সমুদ্ৰ, গোটেই পথাৰ এই তেলিয়াটি, বৰহোলা, বেঙেনাটিকে আদি কৰি গোটেই কামপুৰ ৰাজচক্ৰৰ এই গোটেই অঞ্চলটো, এই তেতেলীখোৱা, পশ্চিম পূবকৈ কলাইখোৱা, পলসাকে ধৰি বিশেষকৈ আমাৰ এই ৰাস্তাটো এনেকুৱা আছে যাতায়াতৰ কাৰণে অত্যন্ত দুৰ্বিষহ হৈ পৰিছে। এতিয়া গাঁৱৰ মানুহ এইফালে যাব নোৱাৰে। যোৱাকালি এইফালে মানুহ পৰিছে, উটি গৈছে, বচা অনা হৈছে। আৰু আজি কি হৈছে, ৰাস্তাটো মাটি দিওঁতে কমাই দিলে, মাটিখিনি দি পেলাই ৰাস্তাটো ছিগি গ'ল। এতিয়া আমি মানুহ অহা যোৱা অসুবিধা, গোটেই মাটি বৰবাদ কৰি দিলে, পানীয়ে একদম জলাকাৰ হৈ গ'ল। হয়, আৰু ইয়াত আমি এতিয়া অহা যোৱাও অসুবিধা হ'ল, মানুহ আহিবও নোৱাৰোঁ, এনেকুৱা হৈ গ'ল। বানপানীয়ে একদম শেষ কৰিলে। ইয়াত আমাৰ পাথৰ বান্ধ নিদিলে ইয়াত এই ৰাস্তাটো নৰব। আপোনাৰ গাঁওখনৰ নামটো? গাঁওখন পলসা গাঁও। হয়, কি ক'ব? পলসা নিৰ্মাণ কৰি আছিল নেকি, বনাই আছিল নেকি ৰাস্তাটো? ৰাস্তাটো বনাইছিলে, বনাওঁতে মাটি কম দিলে ইয়াতে। আমি দিয়াৰ সময়তে কৈছোঁ যে মাটি আৰু অলপ দিয়ক, ইয়াত মাটি কম হৈছে, তেওঁলোকে নিদিলে মাটি। কি ক'ব, কি আহ্বান কৰিব? এতিয়া এই ৰাস্তাটো আমাৰ এতিয়া পাথৰবান হ'ব লাগে, আৰু পাথৰবান নিদিলে ইয়াতে এইটো ৰাস্তা নাথাকে। দুই চাইডতে নদী আহি পেলাই ইয়াতে তিনিমুখীয়া নদী এখন পৰি গ'ল। সেইকাৰণতে ইয়াতে আমাৰ পাথৰবান লাগে। কঠীয়াতলীৰ পৰা মুক্তিকাম লস্কৰৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।